প্ৰতি বছৰে জজ খেলপথাৰত আচলতে গৰু বিহুৰ দিনাখন আমি সমগ্ৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি ইয়াত আমি সকলোৱে একত্ৰিত হৈ এপাক বিহু নাচোঁ আৰু আমাৰ লক্ষ্য উদ্দেশ্য এটাই বহাগ হৈছে অসমীয়া জাতিটোৰ সাহস বহাগ হৈছে অসমীয়া জাতিটোৰ প্ৰেৰণা জাতীয় জীৱনৰ জটিল সন্ধিক্ষণৰ সময়ত আমাৰ জাতিটোৱে যাতে কোনো কাৰণত হতাশাত ভুগিবলগীয়া নহয় এই বহাগৰ পৰা প্ৰেৰণা লৈ বহাগৰ পৰা সাহস লৈ বহাগৰ পৰা উৎস লৈ আচলতে অসমীয়া জাতিটো যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি জজ খেলপথাৰত একত্ৰিত হওঁ আৰু আমি এই বহাগৰ বতৰত সমগ্ৰ অসমবাসী ৰাইজলৈ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমি সদৌ অসম ছাত্ৰ সন্থাই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ জাতীয় জীৱনৰ এটা জটিল সন্ধিক্ষণ এই জটিল সন্ধিক্ষণৰ সময়ত জাতিটোৰ সন্মুখত থিয় দিয়া প্ৰতিটো প্ৰত্যাহ্বানক নেওচি যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোৱে পণ লওক জাতিটোৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ ভালদৰে সংস্থাপিত হৈ সগৌৰৱে অসমীয়া হিচাপে নিজকে চিনাকি দি যাতে এই বহাগৰ বতৰত পণ লৈ আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আচলতে বহাগ আৰু সেইকাৰণে বহাগ আমাৰ শক্তি বহাগ আমাৰ সাহস আৰু বহাগ আমাৰ প্ৰেৰণা প্ৰথমতে আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু অসমীয়া নতুন বৰ্ষৰ সেৱা যাচিছোঁ এই বছৰটো আমাৰ কাৰণে প্ৰাপ্তিৰ বছৰ হওক আশাৰ বছৰ হওক প্ৰত্যয়ৰ বছৰ হওক তাকে কামনা কৰিছোঁ আজি ঐতিহাসিক জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে মুকলি বিহুৰ আয়োজন কৰিছে আৰু এই বিহুখনিতে অসম সন্তান যিসকলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান লাভ কৰি বঁটা লাভ কৰি জাতিটোৰ স্বাভিমান বৃদ্ধি কৰিছে জাতিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতসকলক আমি আজি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু বচা চাৰিটা দলে ইয়াত তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব এই বিহুখনিৰ এটি সুকীয়া ঐতিহ্য আছে অসম আন্দোলনৰ সময়ৰ পৰাই বিহুখনি হৈ আহিছে আৰু গুৱাহাটীৰ মানুহৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ কাৰণে বিহুখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু আজি এই বিহুৰ পবিত্ৰ মজিয়াৰ পৰাই আপোনালোক আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই যিখন সংগ্ৰাম অব্যাহত ৰাখিছোঁ সেই সংগ্ৰামত আপোনালোকৰ আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰিছোঁ